উচ্ছেদৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিল আমছু। এই মুহূৰ্ততে পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বিজেপি চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। অসম চৰকাৰৰ বিৰুদ্ধে আমছুৰ সৰ্বোচ্চ ন্যায়ালয়ত অভিযোগ দাখিল। অসমৰ উচ্ছেদ বন্ধ কৰক উচ্চতম ন্যায়ালয়ে। উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ আমছু। মানৱ অধিকাৰ আয়োগত স্মাৰক পত্ৰ প্ৰদান কৰিছে। উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ সহায় বিচাৰিলে আমছুৱে। 7টাকৈ দাবীৰে মানৱ অধিকাৰ আয়োগক ব্যৱস্থা লোৱাৰ আহ্বান আমছুৰ। অসমত ভয়াৱহ গণ আন্দোলনৰ হুংকাৰ আমছুৰ। অসমৰ মুছলমানৰ সুৰক্ষাৰ বাবে সমগ্ৰ দেশজুৰি প্ৰতিবাদ কৰিব আমছুৱে। অসমৰ ভূমিহীন মানুহৰ মানৱ অধিকাৰ খৰ্ব কৰিছে বিজেপি চৰকাৰে। খাদ্য পানী বিদ্যুতৰ অভাৱত ভুগিছে হাজাৰ হাজাৰ উচ্ছেদিত লোক। মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য কৰিছে চৰকাৰে। শিশুসকলক শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছে। 7,000ৰো অধিক উচ্ছেদিত পৰিয়ালৰ শিশু বঞ্চিত হৈছে শিক্ষাৰ পৰা। অসম চৰকাৰৰ বিৰুদ্ধে আমছুৰ সৰ্বোচ্চ ন্যায়ালয়ত অভিযোগ দাখিল। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশীয়ে ঘোষণা কৰিছে যুদ্ধ। হাতত হেংদাং লৈ বাংলাদেশী খেদিবলৈ সাজু শৃংখল। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। অবৈধ দখলকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা শৃংখল চলিহাৰ। আৰক্ষীৰ গাত বাংলাদেশীৰ প্ৰতি কবৰ বিচাৰ হ'ব। এয়া জাতিৰ শেষ যুদ্ধ। বাংলাদেশীয়ে অসম পুলিচক মাৰিবলৈ সাহস পালে। অসম পুলিচৰ গাত হাত দি প্ৰথম যুদ্ধ বাংলাদেশীয়ে ঘোষণা কৰিলে। সেই যুদ্ধ আমি গ্ৰহণ কৰিছোঁ। কেৱল ফেচবুকত নহয়, অসমীয়া ৰাইজক হাতত হেংদাং লৈ ৰাজপথত ওলাই আহিবলৈ আহ্বান জনাইছে শৃংখল চলিহাই। শৃংখল চলিহাৰ ঘৰৰ কাষতে বহিছে বাংলাদেশী। চিন্তামণি গড়ত অসম চৰকাৰলৈ বাট নাচাই নিজেই উচ্ছেদ কৰিব শৃংখল চলিহাই। অবৈধ দখলকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা শৃংখল চলিহাৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। গোলকগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। 2জন পথচাৰীৰ সৈতে সকাহ ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ কৰি উত্তাল প্ৰতিবাদ। গোলকগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা। 2জন পথচাৰীৰ সৈতে সকাহ ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ কৰি উত্তাল প্ৰতিবাদৰ সৃষ্টি কৰিছে। গোলকগঞ্জৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ছাগলীয়াৰ পৰা গৌৰীপুৰ অভিমুখী আছিল তীব্ৰবেগী 4চকীয়াখন। 2 পথচাৰীক মহতিয়াই নিলে বাহনখনে। ডাম্পাৰৰ অটপালিৰ বাবে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদিতক 1,05 লাখকৈ প্ৰদান কৰা হ'ব ভূমি। লখিমপুৰৰ খিলঞ্জীয়া পৰিয়াললৈ সকাহ মুখ্যমন্ত্ৰীৰ। উচ্ছেদিত 11টা খিলঞ্জীয়া পৰিয়ালে পাব ভূমিৰ পট্টা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 1,05 লাখকৈ ভূমি প্ৰদান কৰিব। কেবিনেট বৈঠকত লোৱা হ'ল ডাঙৰ সিদ্ধান্ত। ভিজিয়াৰ ভূমিত থকাৰ বাবে খিলঞ্জীয়া পৰিয়ালকেইটাক কৰা হৈছিল উচ্ছেদ। লখিমপুৰ ৰাজহ চক্ৰৰ ভিতৰতে লাভ কৰিব ভূমি। কোনো প্ৰিমিয়াম নিদিয়াকৈ তেওঁলোকে লাভ কৰিব পট্টা। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। পাইকানাত অব্যাহত গ্ৰেপ্তাৰ অভিযান। আৰক্ষীক আক্ৰমণ কৰা 21টা পৰিছে জালত। পাইকানাত অব্যাহত আছে গ্ৰেপ্তাৰ অভিযান। আৰক্ষীক আক্ৰমণ কৰা 21টা পৰিছে জালত। নিশা কৃষ্ণাই আৰক্ষীয়ে আটক কৰিছে 11টা আক্ৰমণকাৰীক। বৃহস্পতিবাৰে পাইকানত আৰক্ষীৰ ওপৰত হৈছিল শিলাবৰ্ষণ। শুক্ৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 12টা আক্ৰমণকাৰীক। এতিয়াও আক্ৰমণকাৰী আৰু উচতনি দিয়া লোকক বিচাৰি চলি আছে অভিযান। ৰেপিড একশ্যন ফ'ৰ্চৰ টহলত উচ্ছেদিতৰ কঁপিছে বুকু। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। মাটি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে জনতাৰ প্ৰতিবাদ। 22টাকৈ দুখীয়া পৰিয়ালৰ মাটি দখল কৰাৰ অভিযোগ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। মাটি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। ৰাজপথত ভূমি দখলকাৰী বিজেপি নেতাৰ বিৰুদ্ধে প্ৰতিবাদ জনতাৰ। গোৱালপাৰাত 2জন বিজেপি নেতাৰ বিৰুদ্ধে মাটি দখলৰ অভিযোগ। APDCLৰ অধ্যক্ষ ডক্টৰ প্ৰকাশ কাশ্যপ আৰু লগতে লখিমপুৰৰ পৌৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ। ডক্টৰ প্ৰকাশ কাশ্যপ আৰু পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তাৰ বিৰুদ্ধে অভিযোগ। লখিমপুৰ বলাই খামাৰত ৰাভা জনগোষ্ঠীয় লোকৰ মাটি নিজৰ নামলৈ নিয়াৰ অভিযোগ।
38 বিঘা 4 কটা হাত লেচা ভূমি নিজৰ নামত নামজাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। দুইজন বিজেপি নেতাৰ বিৰুদ্ধে বলাই খামাৰবাসীৰ প্ৰতিবাদ সাব্যস্ত। বিজেপি নেতাদ্বয়ে চক্ৰান্তমূলকভাৱে দখল কৰা মাটিগৰাকীক হস্তান্তৰৰ দাবী। 22টাকৈ দুখীয়া পৰিয়ালৰ মাটি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে ক্ষোভ।